ক'বলৈ কি বিচাৰিম কালিৰ পৰা আমি ইয়াতে ভোকে পিয়াহে বহি আছোঁ কিন্তু আমাৰ ওচৰলৈ এতিয়ালৈকে কোনো অহা নাই না DC আহিছে না DGP আহিছে না ADC আহিছে গতিকে আমি ইয়াত বহিছোঁ আমাৰ কি কোনো মূল্যই নাই নেকি আমি 3টা পাখণ্ডক ফাঁচি দিবলৈ বা এনকাউণ্টাৰ কৰিবলৈ কৈছিলোঁ এজনক মাৰিলে কেনেকৈ কি মাৰিলে আমি নাজানো বাকী দুজনকো যেতিয়ালৈকে নামাৰে তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ আৰু আমাৰ ইয়াত যে বহি আছোঁ তেওঁলোকে ইমান নিমাত হৈ কিয় আছে গতিকে তেওঁলোকে আহক আমাৰ ওচৰত কথা পাতক ক'ৰবাৰ পৰা গাড়ী ঘূৰাই গুচি গ'লে আমি তেওঁলোকক সেইটো আমাৰ ওচৰলৈ আহিছে বুলি মানি নল'ম মহিলাৰ কি মূল্য নাই নেকি হিমন্ত বিশ্ব ডাঙৰীয়াই যদি অৰ্ডাৰ কৰিছে যে DGP ইয়ালৈ আহক তেখেত আহি আমাৰ ওচৰত কিয় নাহিলে মহিলাসকলৰ ওচৰলৈ আহিব লাগিছিল তেখেত কিয় নাহিলে আমাৰ সেইটো প্ৰশ্ন তেখেতৰ কথাৰ কি কোনো মূল্যই নাই নেকি DC এতিয়ালৈকে অহা নাই কি কাৰণে অহা নাই আহিব লাগিছিলে আমাৰ ওচৰলৈ আমি কালিৰ পৰা ভুকিয়ে পিয়াহে ৰ'দত বহি থাকোঁতে আজি ৰাতিপুৱা 10 বজাত কেশৱ মহন্ত ডাঙৰীয়া আমাৰ ওচৰলৈ আহিছে তেখেতক আমি ধন্যবাদ দিছোঁ তাৰ বাহিৰে বাকী পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে কিন্তু আমিতো লগ পোৱা নাই আহিছে বুলি ক'লেইতো নহ'ব ক'ৰবাত বাধ্যতা দি পেলাই ঢিঙলৈ আহিছোঁ ঢিঙৰ পৰিস্থিতি বুজ লৈছোঁ বুলি ক'লে সেইটো আমি নামানিম কাৰণ পৰিস্থিতিৰ বুজ ল'বলৈ তেখেত আমাৰ ওচৰলৈ আহিব লাগিব তেখেতসকল আমি ইয়াত বহি আছোঁ গতিকে ক'ৰবাত কিবা চাহ খাই গ'ল কিবা খাই গ'ল সেইটো আমাৰ ক'বলগীয়া একো নাই গতিকে আমাৰ ওচৰলৈ আহক আমাৰ লগত তেওঁলোকে কথা পাতক আমি কি বিচাৰিছোঁ কি ক'ম আৰু অসম মহিলাৰ কোনো মূল্য নোহোৱা হৈছে অসমত কি মহিলা থাকিব নোৱাৰিব নেকি সেয়াকে ক'ম নিশ্চিত ৰূপত কি ক'ব হয় এই সমগ্ৰ ঘটনাটোৰ ওপৰত এটাই ক'ম যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু যোৱাকালি কৈছিলে যে DGP আমাৰ ইয়ালৈ পঠিয়াইছিলে DGP ছাৰক তেওঁ আহিলৈ যিহেতু আমাৰ থানাৰহে ওচৰ থানাখনলৈহে অহা নিচিনা পালোঁ যিহেতু আমাৰ ওচৰলৈ নাহিলে আমি ইয়াত ৰাতিপুৱাৰ পৰা ধৰ্ণা দি আছিলোঁ তেওঁক যিহেতু ঘটনাস্থলীলৈ আহিবলৈ দিছিলে আমাৰ ওচৰলৈ আহিবলৈ দিছিলে তেওঁ আমাৰ ইয়াত ভুমুকা মাৰিবলৈ নাহিলে তেওঁ ভয় কৰিলে চাগে নাৰী শক্তি দেখি তেওঁ ভয় কৰিলে ভয় কৰি পেলাই তেওঁক জবাব দিব নোৱাৰিব যিহেতু কি জবাব দিব এতিয়া তেওঁলোক নিজে যিহেতু সোপাঢিলা এটা বিভাগ হৈ আছে আৰক্ষী বিভাগ স্মাৰ্ট পুলিচৰ নামত সোপাঢিলা হৈ আছে তেওঁলোকে আমাক কি জবাব দিব সেইকাৰণে হয়তো তেওঁ ভয়ে ভয়ে লুকাই পেলাই মুখ লুকুৱাই তেওঁ ইয়াৰ পৰা প্ৰস্থান কৰিলে আৰু এটা কথা আমাৰ যেহেতু গাৰ্জেন মন্ত্ৰী বুলি কোৱা যায় পীযুষ হাজৰিকাদেৱ তেখেতো আহিছিলে আমি জানামতে তেখেতো আহিছিলে তেখেত কিন্তু আমি শুনিছোঁহে কিন্তু দেখা নাই তেখেত নাহিলে আমাৰ ওচৰলৈ আহিবলৈ তেওঁলোকৰ সৎসাহস নহ'ল আৰু বিভাগীয় যিহেতু মন্ত্ৰী আজি এজন আমাৰ ওচৰলৈ আমি নাৰী আমি পীড়িত হৈ আছোঁ আজি বিভাগীয় এগৰাকী মন্ত্ৰী আজি কেশৱ মহন্ত ডাঙৰীয়া তেখেত আহিছে তেখেত আহি আমাক আশ্বাস দিছে 2 দিনৰ ভিতৰত ঢিঙত যি পৰিৱেশ হৈ আছে এই পৰিৱেশটো 2 দিনৰ ভিতৰত তেওঁ নিয়ন্ত্ৰণ কৰিব ড্ৰাগছৰ পৰা আৰম্ভ কৰি এইখিনি আমাক আশ্বাস দি থৈ গৈছে